অসম খাদ্য আৰু অসামৰিক যোগান নিগমৰ জৰিয়তে অসম চৰকাৰে কৃষকসকলৰ যি উৎপাদিত ধান আছে সেই উৎপাদিত ধান উচিত মূল্যত ক্ৰয় কৰাৰ কাৰণে বিগত বছৰৰ দৰে এই বছৰো প্ৰয়াস কৰিছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ ঢেকীয়াজুলিৰ যি মিঠাম ধান কেন্দ্ৰত আৰু শোণিতপুৰ জিলাৰ যি 5টা ধান ক্ৰয় কেন্দ্ৰ আছে। ঢেকীয়াজুলিত প্ৰায় 70,000 কুইণ্টল ধান কিনাৰ লক্ষ্যৰে আৰু বৰচলাত প্ৰায় 60,000 ধান ক্ৰয় কিনাৰ লক্ষ্যৰে আচলতে এতিয়া কৃষকসকলে এনেধৰণে এই যি মিঠামৰ ধান কেন্দ্ৰত তেওঁলোকে ধানসমূহ ইয়াত এনেধৰণে বিক্ৰী কৰিবলৈ ওলাই আহিছে। মই দেখুৱাইছোঁ মোৰ সহযোগী বিষয় দেখুৱাব। আচলতে এয়া যি মিঠামৰ যি ধান ক্ৰয় কেন্দ্ৰ আৰু ধান ক্ৰয় কেন্দ্ৰত এতিয়া এনেধৰণে কৃষকসকলে আহি পেলাই তেওঁলোকৰ নিজৰ ধানসমূহ লৈ আহিছে। বিগত বৰ্ষসমূহতো এইবাৰো ঠিক এনেধৰণে উচিত মূল্যত যাতে কৃষকসকলে তেওঁলোকৰ ধানসমূহ আচলতে বিক্ৰী কৰিব পাৰে, উচিত মূল্য পায়, তাৰ বাবে অসম চৰকাৰে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। আৰু ইয়াৰ আগতে উৎপাদিত ধান আচলতে এখন বজাৰত তেওঁলোকে উচিত মূল্যত আচলতে বিক্ৰী কৰিব পৰা নাছিলে আৰু যাৰ ফলত এইসকল কৃষকে তেওঁলোকে কষ্টৰ সন্মুখীন হ'বলগীয়া হৈছিলে। কিন্তু অসম চৰকাৰে যি খাদ্য আৰু অসামৰিক যোগান নিগমৰ জৰিয়তে অসম চৰকাৰে বিগত বছৰসমূহৰ দৰে এইবেলিও কৃষকসকলৰ পৰা তেওঁলোকৰ উচিত মূল্যত ধান ক্ৰয় কৰা ব্যৱস্থা গ্ৰহণ কৰিছে, যাৰ ফলত এতিয়া কৃষকসকলে ধান ক্ৰয় কেন্দ্ৰত আচলতে ভিৰ কৰিছেহি। মোৰ লগত উপস্থিত আছে ধান ক্ৰয় কেন্দ্ৰৰ এগৰাকী বিষয়া। মই তেওঁৰ পৰা জানিব বিচাৰিম কিমান এইবাৰ ধান কিনাৰ আপোনালোকে লক্ষ্য কৰিছে। নমস্কাৰ। এইবাৰ আমাৰ ইয়াত ঢেকীয়াজুলি ধান ক্ৰয় কেন্দ্ৰত আমি 70,000 ধান আমি কিনাৰ কাৰণে আমি মনত বান্ধি লৈছোঁ। আমাৰ সেইটো টাৰ্গেট দিছে আৰু লক্ষ্য বান্ধি দিছে। আৰু আমাৰ বৰচলাত 60,000 কুইণ্টল ধান কিনাৰ আমাৰ লক্ষ্য আমি লৈছোঁ। আৰু এইবাৰ আমাৰ অসম চৰকাৰে আমাৰ কৃষকৰ কাৰণে প্ৰতি কুইণ্টলত 2300 টকাকৈ ধানৰ দাম প্ৰতি কুইণ্টলত দিছে। আৰু সেই হিচাপত আমাৰ যোৱা ডিচেম্বৰৰ 1 তাৰিখে আমি এইটো ধান ক্ৰয় কেন্দ্ৰ আৰম্ভ কৰিছিলোঁ, বৰচলাটো আৰম্ভ কৰিছিলোঁ। আমাৰ মাননীয় জিলা আয়ুক্ত মহাশয়ে এইটো উদ্বোধন কৰিছিলে। লগতে আমাৰ কৌডিচি মেডামো ইয়াতে আছিলে ঢেকীয়াজুলি। সিদিনা আমি এইটো 1 ডিচেম্বৰৰ যিটো আমি আৰম্ভ কৰিছিলোঁ, কৰি আজি যোৱাকালিলৈকে আমি 5,000 কুইণ্টল ক্ৰছ কৰিছোঁ ইয়াতে ঢেকীয়াজুলি ক্ৰছ। বৰচলাত 6,700 কুইণ্টল আমাৰ ইতিমধ্যে হৈছে, কিন্তু তাত অলপ গুদামটো সৰু যেনিবা আমাৰ 7,000 মেট্ৰিক টনৰ। গতিকে তাত আমি সিমানখিনিয়ে বৰ্তমান লৈছোঁ, কাৰণ আমাৰ এইবাৰ এতিয়ালৈকে চিয়া মাছ যোৱা নাই। দুই এদিনতে চিয়া মাছ যাব। মিলাৰসকলে যেতিয়া চাউল দিব আমাৰ পৰা ধানটো উলিয়াই নিব আৰু বাকী কৃষকসকলৰ যাৰ যিমান ধান আছে তাৰপিছত আমি গোটেইখিনি ধান আমি তেখেতসকলৰ পৰা ল'ম। আৰু কাৰণ আমি জুনত 30 তাৰিখলৈকে ধান ল'ম আমি। হয়, আচলতে যি অসম চৰকাৰে যি আচলতে যি 2300 টকা আচলতে যি ধানৰ কুইণ্টল মূল্য নিৰূপণ কৰিছে, মই জানিব বিচাৰিম মোৰ লগত কৃষকসকল আছে। কি ক'ব আচলতে যি 2300 টকাৰ মূল্য নিৰূপণ কৰিছে আপোনালোক কিমান সন্তুষ্ট? আমি যথেষ্ট সন্তুষ্ট। আগতে আমি মিলত দিলে আমি এইখিনি দাম নাপাওঁ, বৰ্তমান হেৰি লোৱাৰ কাৰণে আমি পাইছোঁ, উচিত মূল্য পাইছোঁ। আজি আপুনি ধান আনিছে? হয়, আনিছোঁ। কিমান বিক্ৰী কৰিলে ধান? মই 85 পেকেট আনিছোঁ। কিমান হয় এতিয়া ৱেইট কৰিব, ৱেইট কৰিলেহে। আৰু পইচাবোৰ আপোনালোকৰ একাউণ্টত জমা হ'ব? হয়, একাউণ্টত হ'ব। হয়, আৰু এগৰাকী কৃষক আছে, মই জানিব বিচাৰিম কিমান ধান বেচিলে আজি? আজি দিছোঁ মই 120 বেগ আনিছোঁ। 120 বেগত কিমান ৱেইটটো হয় তেতিয়া গম পোৱা যাব। এনেই দাম ঠিক উচিত মূল্যই দিছে চৰকাৰে, পাইছোঁ। আৰু ইয়াৰ আগতে আপোনালোকেতো উচিত মূল্য পাইছিলে জানো ধানৰ? তেনেকৈ পোৱা নাছিলোঁ, কাৰণ গাঁৱে ভূঞেতো বেপাৰীহে সোমাই ফুৰে। 750, 800 বেছি কৰি দিলে 800 আৰু তাৰ ওপৰত নিদিয়ে। এতিয়া যথেষ্ট বহুত সকাহ পাইছোঁ। এতিয়া টকা পাইছে, এতিয়া সকাহ পাইছোঁ। হয়, আচলতে এতিয়া যি 2300 টকা যি কুইণ্টল ধানৰ কুইণ্টল আচলতে ধাৰ্য কৰি দিছে, আৰু সেই 2300 টকাৰ কুইণ্টলত কৃষকসকল আচলতে যথেষ্ট উপকৃত হৈছে, তেওঁলোকে সন্তুষ্ট হৈছে বুলি বা সুখী হৈছে বুলি তেওঁলোকে জানিবলৈ দিছে। কাৰণ বিগত বছৰসমূহত তেখেতসকলে যি ধান আচলতে বিক্ৰী কৰিবলৈ যায় তেওঁলোকে উচিত মূল্য নাপায়, যাৰ ফলত এইসকল কৃষকে আচলতে বহু কষ্টৰ সন্মুখীন হ'বলগীয়া হৈছে। কাৰণ তেওঁলোকে যি কষ্ট কৰে বা যি ধানৰ উৎপাদনৰ কাৰণে যি কষ্ট কৰে, সেই আচলতে উৎপাদনৰ আচলতে তেওঁলোকে যি উচিত মূল্য পাব লাগিছিলে সেই মূল্য পোৱা নাছিলে। আৰু এতিয়া কিন্তু এইবেলি বা আজি বিগত আজি 4-5 বছৰৰ ভিতৰত অসম চৰকাৰে বা খাদ্য নিগমৰ জৰিয়তে যি ধান ক্ৰয় আচলতে চলি আছে, সেই ধান ক্ৰয়ৰ ক্ষেত্ৰত আচলতে কৃষকসকল যথেষ্ট লাভান্বিত হৈছে। মই ভিতৰৰ দৃশ্য দেখুৱাবলৈ বিচাৰিম। আচলতে এনেধৰণে যি ঢেকীয়াজুলি ধান ক্ৰয় কেন্দ্ৰত এতিয়া ধানৰ বস্তাৰে উপচি পৰিছে, কাৰণ ইয়াত কৃষকে হাজাৰ হাজাৰ কুইণ্টল ধান আচলতে ইয়াত এতিয়া তেওঁলোকে বিক্ৰী কৰিছে। আৰু এনেধৰণে এতিয়া এই যি ঢেকীয়াজুলি মিঠাম ধান ক্ৰয় কেন্দ্ৰত এনেকৈ ধানৰ বস্তাৰে উপচি পৰিছে, আৰু ইয়াত কৃষকসকল যথেষ্ট লাভান্বিত হৈছে। এনেধৰণে যি ঢেকীয়াজুলিত 70,000 কুইণ্টল ধান কিনাৰ লক্ষ্যৰে আৰু বৰচলাত 60,000 কুইণ্টল ধান কিনাৰ লক্ষ্যৰে এতিয়া বৰচলা আৰু ঢেকীয়াজুলি কেন্দ্ৰত কৃষকসকলে তেওঁলোকৰ নিজৰ উৎপাদিত ধান বিক্ৰী কৰিবলৈ এনেধৰণে এতিয়া যি ধান ক্ৰয় কেন্দ্ৰসমূহত ভিৰ কৰিছে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।